বৈকুণ্ঠবাসীৰ কোনো জন্ম নাহি ইয়াৰ তবো দাস পাৰ হবে শুনিও কাৰণ কদাচিৎ কৃষ্ণৰ দুৰ্জিতে ভৈল মন মানুহ কেনেকৈ মৃত্যু হ'ব পাৰে, কেনেকৈ আকৌ মৃত্যুলৈ ঘূৰি আহিব পাৰে, এইবোৰতো নোৱাৰে। পৃথিৱীলৈ এই বিশ্ব ব্ৰহ্মাণ্ডলৈ কেতিয়াও ঘূৰি নাহে বৈকুণ্ঠৰ মানুহ। এইকেইজন যে ঘূৰি আহিবলগীয়া হ'ল, এইটো ভগৱানে পঠিয়াইছে, ভগৱানৰ বুজিবৰ ইচ্ছা হৈছে। সেইকাৰণে এটা কাপোৰ কৰি ইয়ালৈ পঠিয়াইছে, সাপ দিয়াই হৰিদ্ৰৰ দ্বাৰা সাপ দিয়াই তেওঁলোকক পৃথিৱীলৈ পঠিয়াইছে যে ভগৱানৰ বুজিবলৈ মন গৈছে বুলি। সেইকাৰণে সিহঁতলৈ বুজিবলৈ আহিব এতিয়া ভগৱানে, বুজি সিহঁতক উৎপাত কৰিব। নহ'লে এনেই এই 14 থাকে আহিছে 14 তাৰিখত কোনোদিন মৃত্যু নহয়, কিন্তু জন্ম ল'বই নালাগে ইয়াত। এইটো ভগৱানৰ ইচ্ছাটা হৈছে। তেওঁলোকে মানে যাবগৈ বাৰু, কিন্তু ঘূৰি পৰিলে কেনেকৈ? ভূখণ্ডত পৰাটো মানুহ নপৰে। বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা বাহিৰত আছে বৈকুণ্ঠ, বৈকুণ্ঠৰ পৰা আহি আকৌ বিশ্ব ব্ৰহ্মাণ্ডত আহি অন্তত আহি তেওঁলোকে জন্ম কৰি বৈকুণ্ঠ দিয়ে। সেইটো কেনেকৈ সম্ভৱ হয়? যিহেতু বৈকুণ্ঠ বাকী মনিকে মই ঈশ্বৰৰ ইচ্ছা হ'ব কাৰণে গুচি আহিব লাগিব। Hiram pase kehi Vishnura turi duyujana Vashta parabhite aki bhoila utapana Gitira garbhatate hatate arvida Kehi tumaharo hobe tejamina pida এই যে পুরোহিত আলোচনা করলেন হীরাম প্রসন্ন সবাল বাহে দীপির গর্ভত তোমার দুঃখ আরো হইব না মত আতয়েক প্রতিকার করিতে নপারি যাত আজ্ঞা করি সামুরারি যদি গুণাত ভুকিছু সিদ্ধি পাই দেবে তারা হেতু কহো মনে অবগারি হীরাম জগতর সৃষ্টি স্থিতি লয়র কারণ জিতু আজ্ঞ দেব ভগবত নারায়ণ যোগেশ্বর পূজারণ পান্ত এই হেতু আমার কুশল সিদ্ধি
কিছু বিচাৰিবে আৰু নালাগে আমাৰ অনাথৰ নাথ আছা জগত আধাৰ তান পাৱে কৰা মাত্ৰ সুপ্ৰিয় ভগৱতী হুইবে মনোৰথ কীৰ্তিয়ে এৰাই দুৰ্গতি যায়ো নিজ স্থানে হবে ভয় কৃষ্ণ ৰেখে বাপ মাত্ৰ কৰিও নিশ্চয় বহুবাৰ হৰি ভক্তি মন্ত্ৰ নানা ক্লেশ ইও বাৰ নিষ্ঠাৰ পৰম কৰি আমাৰ ইষ্টদেৱ প্ৰভু ভগৱন্ত অনাথ দাসক হৰি আপুনি ৰাখন্ত এতে কেৱলন্ত উপজিল প্ৰেম ভাৱ মনে ৰহিলন্ত বিধীশ্বৰী হৰি পাৱ এক মন হৈয়া হবে শুনা নৰ নাৰী কৃষ্ণ কথা সময় নাহি উপকাৰী ঈশ্বৰৰ ইচ্ছা কলে দেখা কৰিব বৈকুণ্ঠৰ ভকতক কৰয় এতেকে আপোনাৰ ইচ্ছা হবে পৰিহৰি বান্ধৱ কৃষ্ণক মাত্ৰ ভজা যত্ন কৰি হীৰাম দেৱে হৈ গলতে সন্তুষ্ট কৃষ্ণময় হৰি প্ৰীতি ভৈলে কিছু অগোপ্য নহয় অপ্ৰাপ্য অবুদ্ধ শব্দবোৰ বেলেগ বেলেগ হয় হীৰানভূ কৃষ্ণদেৱৰ একান্ত ভক্তচয় মুখ্য আদি কৰি একো ইচ্ছা নকৰয় ভগৱতীৰ ফল দ্বাৰা ভগৱতীক চাৱে নিৰন্তৰ ভাগৱতে অৰ্থ গাৱে আৰু গুণি চাবা কলি বিদাইলে বিঘাত ধৰ্ম নষ্ট হৈল পাপ বাঢ়িল হাত জানি ধৰ্মে কৰ্মে কিছু নকৰি সৰ্বক্ষণে কৰি শ্ৰৱণ
সুদৃঢ় বিশ্বাস কৰি বলা ৰাম হৰি ৰাম ৰাম নাই বেছি দীঘল ধৰ্মে কৰ্মে কিছু নকৰি যতন সৰ্বক্ষণে কৰি বৈষ্ণৱৰ গোপাল Krishna Krishna Hare